হেড কালত যেটো পিতৰে কৈছে সেই সাতখানতে যদি আমি এই পৃষ্ঠাতে আমি চাওঁ ওপৰ ফালে তেতিয়া কৈছে প্ৰাৰ্থনাত লাগি থাকিবা পিতৰে নিজে গুৰুৰ পৰা শিক্ষা পাইছিলে মনত পৰিছেনে গেটছেমানি বাৰীত যিজন লোকৰ কথা আমি অনুধাৱন কৰি আছো মোৰ বিষয়ৰ পৰীক্ষাত যে নকৰা এই নিমিত্তে পৰদিন প্ৰাৰ্থনা কৰা আত্মা ইচ্ছুক কিন্তু শৰীৰ দুৰ্বল কাক কৈছিলে যীশু খ্ৰীষ্ট পিতৰক কৈছিলে প্ৰাৰ্থনা যদি জীৱন নাই তেতিয়া গম পাব লাগিব আপুনি আৰু মই আত্মিকভাৱে মৃত্যু হৈছো ডাঙৰ জয়ধ্বনি দি আছো গীত গাই আছো হলেও প্ৰাৰ্থনা যদি নাই তেতিয়া গম পাব লাগিব মোৰ দৃষ্ট জীৱনৰ ৰাজমাৰ্গডাল বৰবাদ দুৰ্বল হৈছে মই বেকা হৈছো বুলি সেইকাৰণে প্ৰাৰ্থনা আমি গুৰুত্ব দিব লাগিব প্ৰথম চাবিকাঠি প্ৰাৰ্থনাই কি কৰে জানেনে জীৱনৰ চিন্তাৰে ভাৰাক্ৰান্ত ভাৰাক্ৰান্ত লোকক ঈশ্বৰৰ শান্তি প্ৰদান কৰে প্ৰাৰ্থনাই প্ৰাৰ্থনাৰ যোগেদি আমি আমাৰ নিবেদন ঈশ্বৰক জনাবলৈ আমাক সহায় কৰে প্ৰাৰ্থনাই আমাৰ হৃদয় আৰু মনক সুস্থ মতবাদৰ সৈতে একাকাৰ কৰিবলৈ কাৰ্য কৰে সুস্থ মতবাদ আজি গোটেই পৃথিৱীৰ ভেজাল শাস্ত্ৰীয় মতবাদেৰে ভৰি পৰিছে শেষ কাল যে ওচৰ চাপিছে প্ৰধান স্বৰ্গদূত মিখাইলে যে তুলি বজাবৰ সময় একেবাৰে সন্নিকট তাৰ এটা ৰহস্য সাধু পৌলে উদ্ঘাটন কৰিছে সেইটোৱে হৈছে কি কিন্তু উত্তৰ কালত কিছুমান মানুহ বিশ্বাসৰ পৰা ভৰি পৰিব আৰু ভূতবিলাকৰ শিক্ষাত মন দিব বুলি কৈছে ভূতবিলাকৰ শিক্ষা তাৰমানে ওল্ড কিং জেমছ ভাৰ্চনত লিখা আছে দ্য ডক্ট্ৰিনছ অফ দ্য ডেভিল যেনেকৈ আমাৰ খ্ৰীষ্টীয় লোকসকলৰ কাৰণে বাইবেল কলেজ বাইবেল স্কুল বাইবেল সেমিনাৰী আছে ঠিক তেনেকৈ শয়তানৰো বাইবেল কলেজ আছে আৰু তাত সেই একেখন বাইবেলৰে ফলছ টিচিং তাত দিয়া হয় আৰু খ্ৰীষ্টীয় লোকসকলক তাৰ পৰা বিচলিত কৰি দিয়া হয় শেষ কালত আপুনি আৰু মই প্ৰধান স্বৰ্গদূতে বজোৱা মাত শুনি তেওঁৰ সৈতে উত্তোলিত হোৱাৰ যদি পৰিকল্পনাত আছো নিজকে সামগ্ৰিকভাৱে প্ৰস্তুত কৰি ৰাখিছো তেন্তে গম পাব লাগিব যে মই প্ৰাৰ্থনাত সদায় সজাগ হৈ থাকিব